हेलो फ्रेंड्स आरम्भ करिছোঁ 10মান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট অংক। এই চেপ্টাৰটো পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী চেপ্টাৰ, খুবেই ইম্পৰ্টেন্ট চেপ্টাৰ। ইয়াৰ পৰা মই কিছুমান ইম্পৰ্টেন্ট অংকহে কৰিম। এই চেপ্টাৰৰ অংকবিলাক কৰাৰ আগতে কিছুমান সূত্ৰৰ নিচিনা বস্তু বুজি ল'ব লাগিব। বস্তুবিলাক হৈছে এনেকুৱা। ইয়াত এনেকুৱা ধৰণৰ কিছুমান চিত্ৰ থাকিব। চিত্ৰটোত এনেকুৱা কিছুমান ৰেখা অংকন কৰিব লাগিব। প্ৰথমতে এনেকে এটা ৰেখা কিছু ধৰি লৈছো, এটো ভূমি। এটো ভূমি থাকে, অনুভূমিক হিচাপে থাকে। আৰু ধৰি লৈছো এটো এটা খুঁটি। এটো এটা খুঁটি বা স্তম্ভ বা অট্টালিকা বা গছ, টাৱাৰ যিটো কোৱা ক'ব পাৰা। এটো এটা খুঁটি, এটো এটা ভূমি। এতিয়া এই ভূমিৰ এটা বিন্দুৰ পৰা এটো খুঁটিটোৰ এটো কোৱা হয় শীৰ্ষবিন্দু। এটো হৈছে ভূমি, এটো খুঁটি, খুঁটিৰ এটো কোৱা হয় শীৰ্ষবিন্দু আৰু এটো কোৱা হয় পাদবিন্দু। এতিয়া ভূমিৰ এটা বিন্দুৰ পৰা এই শীৰ্ষবিন্দুলৈ এডাল ৰেখা টানিলে এই ৰেখাডালে ভূমিৰ লগত এটা কোণ কৰিছে। এই কোণটোক কোৱা হয় উঠন কোণ। উঠন কোণ। আৰু ঠিক তেনেকে এই ভূমিৰ সমান্তৰালকৈ এই শীৰ্ষবিন্দুত এডাল এনেকে ৰেখা টানিলে ইয়াত এটা কোণ উৎপন্ন হয়। এই কোণটোক কোৱা হয় পতন কোণ। এটো আমি পালো এটা বস্তু পাদবিন্দু। এটো তলৰ বিন্দুটোক পাদবিন্দু বুলি কোৱা হয় আৰু খুঁটিটোৰ ওপৰৰ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়। এটোক ভূমি বুলি কোৱা হয় আৰু এই কোণটোক উঠন কোণ, এই কোণটোক পতন কোণ বুলি কোৱা হয়। এতিয়া অলপ কথা মনত ৰাখিব লাগিব যে উঠন কোণ আৰু পতন কোণ, উঠন কোণ আৰু পতন কোণ সদায় সমান হয়। যদি কয় পতন কোণ তেতিয়াহ'লে আমি ধৰিব লাগিব এটোই উঠন কোণ। তাৰপিছত আৰু এটা বস্তু বুজি ল'ব লাগিব যে আগৰ চেপ্টাৰত পাইছা, 8 নম্বৰ চেপ্টাৰত পাইছা sin θ ইকুৱেল p/s, এই কথাটো লাগিব। cos θ ইকুৱেল b/s, এইটো লাগিব। আৰু tan θ ইকুৱেল p/b, এই তিনটা বস্তু লাগিব। আৰু লাগিব sin 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী। তে sin 30 ডিগ্ৰী হলে হাফ, sin 45 1/√2, sin 60 ডিগ্ৰী √3/2। ঠিক তেনেকে cos 30 ডিগ্ৰী হলে √3/2, cos 45 হলে 1/√2, cos 60 ডিগ্ৰী হলে 1/2 আৰু tan 30 ডিগ্ৰী হলে 1/√3, tan 45 হলে 1, tan 60 ডিগ্ৰী হলে √3। এই বস্তুখিনি আমাৰ 9 নম্বৰ চেপ্টাৰত লাগিব। এই বস্তুখিনি জানিলে, আয়ত্ত কৰিব পাৰিলে 9 নম্বৰ চেপ্টাৰৰ অংকবিলাক একেবাৰে সহজ হৈ পৰিব। তে সূত্ৰবিলাক যদিও আগতে লিখা আছে তথাপিও এই চেপ্টাৰৰ কাৰণে আকৌ এবাৰ লিপিবদ্ধ কৰি ল'বা। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে সূত্ৰবিলাক বুজিব পাৰিছে। তে সময় অতিবাহিত নকৰি জানিবলৈ, বুজিবলৈ, শিকিবলৈ আৰু পৰীক্ষাত ভাল নম্বৰ পাবলৈ 9 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰোঁ। এই 9 নম্বৰ চেপ্টাৰৰ অংকবিলাক কৰিবলৈ হলে প্ৰতিটো অংকতে এটা এটাকৈ চিত্ৰ আঁকিব লাগিব। চিত্ৰবিলাক না আঁকিলে অংকটো কৰিব নোৱাৰিবা আৰু চিত্ৰ নঅঁকাকে অংক কৰিলেও নম্বৰ নোপোৱা। গতিকে প্ৰশ্নটো ভালদৰে বুজিব লাগিব আৰু তাৰপিছত প্ৰশ্ন পঢ়ি এটা চিত্ৰ আঁকিব লাগিব। তে প্ৰথমতে প্ৰশ্নটো ভালদৰে বুজি লোৱা। আৰম্ভ কৰিছো 9.1ৰ 1 নম্বৰ অংক। কৈছে ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা ভূমি এটা আঁকিব লাগিব আৰু উলম্ব খুঁটি এটা আঁকিব লাগিব থিয়কৈ। উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে। ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী হলে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা। খুঁটিটোৰ উচ্চতা আমি ওলাব লাগিব।
প্ৰথমতে আমি এটা চিত্ৰ আঁকিম এনেকৈ। প্ৰশ্নটোলৈ মন কৰিবা যে ভূমিলৈ এটা উলম্ব খুঁটিৰ শিৰাৰ পৰা। প্ৰথমতে ভূমি এটা আঁকিম, এনেকৈ ভূমি আঁকিলোঁ, নাম দিলোঁ এ বি ভূমি এটা আঁকিলোঁ। তে ভূমিলৈ এটা উলম্ব খুঁটিৰ শিৰৰ পৰা, খুঁটি এটা আঁকিলে নিশ্চয় এনেকৈ থিয়কৈ আঁকিব তুমি। গতিকে এইটো আমি আঁকিলোঁ খুঁটি, বি চি নাম দি দিলোঁ। ভূমিলৈ এটা উলম্ব খুঁটিৰ শিৰৰ পৰা, উলম্ব খুঁটি এইটো, খুঁটিৰ শিৰ হৈছে চি বিন্দু। চি বিন্দুৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছী, এনেকৈ এটা ৰছী বন্ধা আছে, ৰছীডাল হৈছে 20 মিটাৰ দীঘল ৰছী। ৰছীৰ ওপৰত এজন চাৰ্কাছ কোহলীয়ে বগাই আছে, ৰছীৰ ওপৰত এনেকৈ এজন চাৰ্কাছ কোহলীয়ে বগাই আছে। ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী। এই ৰছীডালে এই ভূমিৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী হলে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা। এইটো বি চি হৈছে খুঁটি, খুঁটিটোৰ উচ্চতা আমি ওলাব লাগে। তে এই চেপ্টাৰত যিমানবিলাক অংক আছে গোটেইবিলাক অংকতেই এটা কোণ দিয়া থাকিব আৰু তিনিটা বাহুৰ পৰা যিকোনো এটা বাহু দিয়া থাকিব। আমি আৰু এটা বাহু ওলাব লাগিব বা দুটা বাহু ওলাব লাগিব। এতিয়া এইবিলাক কেনেকৈ ওলাব লাগে একেবাৰে সহজ বস্তু, সূত্ৰবিলাক জানিলে। যিহেতু এইটো দিয়া আছে থিতা, 30 ডিগ্ৰীটোক আমি থিতা বুলি ধৰি ল'ম, আৰু এইটো যিহেতু 90 ডিগ্ৰী গতিকে এইটো হ'ব এইচ। এইটো হৈছে এইচ, হাইপোটেনাছ কৰ্ণ বা অতিভুজ যিটো কোৱা, এইটো হৈছে এইচ। এতিয়া কৰ্ণ এইচ দিয়া আছে, আৰু যদি এইটো থিতা হয় তেতিয়াহ'লে এইটো হ'ব পি। পি সদায় থিতাৰ পৰা দূৰত থাকে, এইটো হৈছে পি, আমাৰ এইটো পি। এইচ দিয়া আছে, পি ওলাব লাগে, এইচ দিয়া আছে, পি ওলাব লাগে। এতিয়া অলপ আগতে তোমালোকে সূত্ৰবিলাক লিখি লৈছিলা, তাত চোৱা এইচ আৰু পি থকা অনুপাত কোনটো? এইচ আৰু পি থকা অনুপাত হৈছে সাইন অনুপাত। সাইন অনুপাতটোত এইচ আছে, পি আছে, গতিকে আমি সাইন অনুপাতটো ইয়াত ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে আমি লিখি ল'ম কি দিয়া আছে, এইটো আমি লিখি ল'ম। দিয়া আছে এংগুল চি এ বি, এংগুল চি এ বি ইকুৱেল দিয়া আছে 30 ডিগ্ৰী, আৰু এ চি ইকুৱেল দিয়া আছে 20 মিটাৰ। বি চি আমি ওলাব লাগিব, বি চি ইকুৱেল হাফ। এতিয়া এইটো যদি থিতা হয় এইটো হ'ব পি আৰু এইটো হ'ব এইচ। গতিকে এইচৰ মাপটো দিয়া আছে, পিৰ মাপ আমি ওলাব লাগিব। এতিয়া এইচ আৰু পি থকা অনুপাত কোনটো সেইটো ল'ব লাগিব। এইচ আৰু পি থকা অনুপাত হৈছে সাইন থিতা, সাইন অনুপাতটো আমি ল'ব লাগিব। ইয়াত লিখিব লাগিব সমকোণী ত্ৰিভুজ, যেহেতু ত্ৰিভুজটো সমকোণী, সমকোণী ত্ৰিভুজ এ বি চিৰ সাইন 30 ডিগ্ৰী ইকুৱেল পি বাই এইচ। সাইন 30ৰ মান আছে 1/2 বহাই দিলোঁ। পিৰ মান আমি ওলাব লাগিব, পি হৈছে ইয়াত বি চি লিখিলোঁ, আৰু এইচৰ মান আছে কি এ চি, আমি এ চি লিখিলোঁ। 1/2 ঠিকে ৰাখিম, বি চি ওলাব লাগিব, বি চি ঠিকে ৰাখিম। এ চিৰ ঠাইত আমি লিখি দিম এতিয়া এ চি যিটো দিয়া আছিলে 20 মিটাৰ, আমি ইয়াত লিখি দিলোঁ 20। এতিয়া বজ্ৰ পূৰণ কৰিলে 2 গৈ বি চিৰ লগত পূৰণ হ'ব, 1 হৈ 20ৰ লগত পূৰণ হ'ব। গতিকে ইয়াত আমি এনেকৈও কাটি দিব পাৰিম, এই 2 এই 20 10 বাৰ যাব, এনেকৈ কাটি দিব পাৰিম। এতিয়া বজ্ৰ পূৰণ কৰিলে ইয়াত 1 আছে, এই 1ৰ লগত বি চি পূৰণ হ'ব, বি চি, আৰু এই 1ৰ লগত 10 পূৰণ হ'ব 10। গতিকে বি চি ওলাই পৰিল 10 মিটাৰ। আমি তলত লিখি দিম এতেকে খুঁটিৰ উচ্চতা সমান সমান 10 মিটাৰ। এই অনুপাতটো লওঁতে সাৱধান হ'ব লাগিব। অনুপাতটো কেনেকৈ ল'ব লাগে মই আকৌ এবাৰ কৈ দিছোঁ। এই ত্ৰিভুজটোত যিকোনো এটা বাহুৰ মাপ দিয়া থাকিব আৰু এটা বাহুৰ মাপ ওলাব লাগিব। এতিয়া সেই বাহু দুটাই যিটো অনুপাত গঠন কৰে সেই অনুপাতটোহে ল'ব লাগিব। ইয়াত এইটো 30 হ'লে
এইটো হৈছে পি পি সদায় দূৰত থাকে থিতাৰ পৰা দূৰত থাকে তে এইটো থিতা ধৰিলে এইটো হ'ব পি পিটো আমি ওলাব লাগিব আৰু এইটো যেহেতু 90 ডিগ্ৰী আছে গতিকে এইটো হৈছে এইচ এইচ আমাক দিয়া আছে তে এইচ আৰু পি থকা অনুপাত কোনটো হেতু লৈছো এইচ আৰু পি থকা অনুপাত হৈছে সাইন অনুপাতটো আমি লৈছো পি বাই এইচ এইচ আৰু পি থকা অনুপাত আৰু এটা আছে কোসেক অনুপাতটো ললেও অঙ্কটো হৈ যাব এইবাৰ আমি আৰু এটা অঙ্ক কৰিম 4 নম্বৰ অঙ্কটো ইয়াত কৈছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা এটা স্তম্ভ আঁকিব লাগিব স্তম্ভটোৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা ভূমিত আৰু এটা বিন্দু ল'ব লাগিব 30 মিটাৰ আঁতৰত বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা স্তম্ভটোৰ উচ্চতা আমি ওলাব লাগিব প্ৰশ্নত কৈছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা প্ৰথমতে এটা স্তম্ভ আঁকিম এটো এটা স্তম্ভ আঁকিছো নাম দি দিলো এ বি স্তম্ভৰ পাদবিন্দুৰ পৰা এটো হৈছে পাদবিন্দু স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা এটো হৈছে পাদবিন্দু বি বিৰ পৰা এটো হৈছে ভূমি ধৰি লৈছে এখিনি 30 মিটাৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত আন এটা বিন্দু লৈছো আমি সি এই সি বিন্দুৰ পৰা ভূমিত থকা আন এটা বিন্দুৰ পৰা আন এটা বিন্দু লৈছো আমি সি সিৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী এই সিৰ পৰা এটো হৈছে স্তম্ভৰ শীৰ্ষবিন্দু এই শীৰ্ষবিন্দুলৈ উঠন কোণ বনাইছো আমি উঠন কোণটো হৈছে 30 ডিগ্ৰী তে স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে স্তম্ভ হৈছে এ বি এটা আমি ওলাব লাগে তে এই অঙ্কটো কেনেকৈ কৰিব লাগিব বুজি লোৱা প্ৰথমতে আমি ইয়াত লিখিম দিয়া আছে এংগল এ সি বি ইকুয়াল 30 ডিগ্ৰী আৰু বি সি ইকুয়াল দিয়া আছে 30 মিটাৰ এ বি আমি ওলাব লাগিব তে সমকোণী ত্রিভুজ এ বি সিৰ তে সমকোণী ত্রিভুজ এ বি সিৰ এটো হৈছে থিতা তেতিয়া হলে এটো হ'ব পি পি সদায় থিতাৰ পৰা দূৰত থাকে এটো হ'ব পি আৰু থিতাৰ লগত সদায় বি আৰু এইচ থাকে এটো হ'ব বি এটো হ'ব এইচ যেহেতু এটো 90 ডিগ্ৰী আছে গতিকে এটো এইচ এটো বি সদায় দীঘল বাহু যেটো থাকে আটাইতকৈ দীঘল বাহু যেটো থাকে হেতু হয় এইচ গতিকে এটো হ'ব বি আৰু এটো হৈছে পি বিৰ মান দিয়া আছে পিৰ মান আমি ওলাব লাগিব তে বি আৰু পি থকা অনুপাতটো আমি ল'ব লাগিব বি আৰু পি থকা অনুপাতটো আছিল চাই লোৱা বি আৰু পি থকা অনুপাতটো আছিল tan থিতা তে tan অনুপাতটো আমি ইয়াত কামত ল'ব লাগিব তে ইয়াত লিখিম tan 30 ডিগ্ৰী ইকুয়াল p by b tan 30 ডিগ্ৰীৰ মান বহাই দিছো 1/√3 ইকুয়াল p হৈছে a b লিখিলো b হৈছে bc লিখিলো 1/√3 ঠিকে ৰাখিছো a b আমি ওলাব লাগিব a b ঠিকে ৰাখিছো bc দিয়া আছিল 30 বহাই দিলো তে বজ্ৰ পূৰণ কৰিম এটো পূৰণ কৰিম আগতে √3 a b হ'ব ইকুয়াল 30 আৰু 1 পূৰণ হ'ব 30 তে √3 হেফালে যাব এফালে থাকিব a b ইকুয়াল 30 তলত বহিব √3 যেহেতু তোমালোকে জানা হৰত কেতিয়াও √over থাকিব নালাগে গতিকে √overটো উঠাবলৈ হলে আমি 30/√3 লিখি ললো পূৰণ তলত √3 আছিল আৰু এটা √3 ৰে তলে উপৰে পূৰণ কৰি দিলো তে √3 পূৰণ কৰিলে হ'ব 3 ওপৰত হ'ব 30 * √3
30 গ'ল 3 গ'ল 30 10 বাৰ হৈ গ'ল 10√3 এ বি ওলাই পৰিল 10√3 এতিয়া আমি লিখিব পাৰিম এতেকে স্তম্ভটোৰ উচ্চতা সমান সমান 10√3 মিটাৰ।